গুড মৰ্নিং সকলোলৈকে নমস্কাৰ জনাই আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। 10টা বজাত চাহকাপ এয়া খাবলৈ লৈছোঁ, চাওকচোন দেখিছে। এই গাখীৰ চাহকাপ নাখালে নহয় মানে মোৰ 10টা বজাত, গম পাইছেনে? মানুহে হয়তো প্ৰশ্ন কৰিব পাৰে যে আপুনিহে এইখিনি কাম কৰে যে আপোনাৰ ল'ৰা নাই নেকি? সেইটো কথা নহয়, মানে মোৰ নিজৰ দেহাটো সুস্থ থাকিবৰ কাৰণেহে এইখিনি কাম কৰিছোঁ। ৰ'দত মানে ৰ'দ দি থকা হয় নকৰিলেও হয়, কিন্তু আজি বৰষুণ দি আছে, চিপচিপীয়া বৰষুণ, সেইটো কাৰণে মানে কৰিছোঁ আৰু। ঘামটো ওলালেও ভাল যিহেতু ন, গৰম দি থাকিলেতো ঘামটো অট'মেটিক নিজে ওলায়, ঠাণ্ডাতটো নোলাব। সেইটো কাৰণে নিজৰ কামখিনি মানে নিজে কৰিছোঁ। দেহাটোও ভাল থাকিব, মনটোও ভাল থাকিব। আজি পুৱাই পুৱাই চাহ তাহ খাই ল'লোঁ। খাই লৈ পেলাই এইকেইদিন যিহেতু বহুত গৰম নহয় জানো, মুখৰো অৱস্থা নাইকিয়া হৈছে ৰ'দে পুৰি কৰি, সেইকাৰণে ফেচ পেক এটা তৈয়াৰ কৰিছোঁ, ঘৰুৱা আৰু ঘৰতে থকা। জাষ্ট এইটো সানি ল'ম, লৈ পেলাই চিপচিপীয়া বৰষুণত কাম কৰা মজাই বেলেগ। যিহেতু অলপ অলপ বৰষুণ দি আছে, গতিকে আজি অলপ মাটি পেলাব লাগিব আৰু অলপ কিবাকিবি ঘৰৰো ফুল চুলবিলাক লেতেৰা হৈ আছে ভিতৰত, মানে থোৱা মানি প্লেণ্টবিলাক, সেয়া পানী চানী চেঞ্জ কৰিম, সেইবিলাক কাম আছে। এইফালে মিস্ত্ৰীও অহা কথা আছে, এতিয়ালৈকে আহি পোৱাহি নাইচোন। কি হয় জনাই আছোঁ। প্ৰথমতে এতিয়া ফেচ পেকটো লওঁ, তাৰপিছত আকৌ হেনাও কৰিব লাগিব আজি চান্স পায়। এয়া প্ৰথমে ফেচ পেকটো মুখত লগাই লওঁ। মানুহজনী ক'লা মই, কিন্তু কি জানে, মুখত হ'লে গুটি চুটি বা দাগ চাগ নাই। আৰু বেলেগ মেকআপ চেকআপো নকৰোঁ, সেইটো কাৰণে হয়তো নাথাকিব পাৰে, আৰু কৰিবই নোৱাৰোঁ, স্কিনেই বেয়া, সেইটো কাৰণে মানে যি টি বস্তু লগাব নোৱাৰোঁ। এইটোতো অইন একো লগোৱা নাই। দৈ দিছোঁ, মৌ দিছোঁ, আৰু কি দিলোঁ, দৈ, মৌ আৰু কিবা এটা দিলোঁ, কিনো দিলোঁ, আৰু এই মুলতানী মাটি। চাওকচোন, এয়া লগাই ল'ম, তাৰপিছত হেনাখিনি লগাম। তাৰপৰা আকৌ কি কৰিম জানে, মূৰত এটা পলিথিন দিম, সুমুৱাই ল'ম টুপি নিচিনা, পলিথিন দি, এইটো বৰষুণ দি আছে ন, পলিথিন দি পেলাই হেৰি কৰিম। মাটি আছে, পাহাৰ মাটি আমাৰ ন, খোজখোজকৈ খহি থাকে মানে, সেইবিলাক পেলাই ল'ব লাগিব। যিহেতু মানে এইবিলাক সৰু সুৰা কামবিলাকত মই মানুহ নলগাওঁ, নিজেই কৰোঁ চব। আৰু কাম নহ'লে কৰি থাকোঁ, আৰু কাম থাকিলে কৰোঁ। আজি মন গৈছে কৰিবলৈ, কাৰণ বতৰটো ভাল যে, সেইটো কাৰণে। লৈ ল'লোঁ, এতিয়া হেনা লগাওঁ। এতিয়া আৰম্ভ কৰিছোঁ মই। প্ৰথমতে এই মেজিক গুটি থকা এইকেইটা ধুই লওঁ, তাৰপিছতে এয়া মানি প্লেনৰ পানীখিনি চেঞ্জ কৰিব লাগিব, আৰু যদি কিছুমান পাত লেৰেলিছে বা কিবা হেৰি হৈছে, এইবিলাক ঠিক কৰিম। আজি কাম এইখিনিয়ে। তাৰপিছতে ঘৰ চৰ মচি আহিলোঁ, তাৰপিছত পেলাব লাগিব মাটি, গম পাইছে। এইখিনি আগত ধুই লওঁ, বাহিৰত উলিয়াই লৈছোঁ, তেতিয়া মানে ধুইও আৰাম লাগিব, গম পাইছে। এইটো যে দেখি আছে, সেইটো মোৰ মুৰ্গীৰ ঘৰ। তলত বহি ধুবলৈ মানে বৰ অশান্তি লাগে। এতিয়া মেজিক গুটিৰ হেৰিকেইটা, বাচনকেইটা, যিহেতু মাজে মাজে ধুই নথ'লে মানে এই গুটিবিলাক কিবা বিজল বিজল হয়, সেইকাৰণে ধুই দিওঁ। এই মেজিক গুটিকেইটা অনা এতিয়া 3 বছৰমান হ'ল, গম পাইছে। ইমান ধুনীয়া নতুন হৈ আছে, চাওকচোন। এনেকৈ আকৌ মানি প্লেণ্টকেইটা ঠিক কৰি লওঁ। এইয়া চাওক, মোৰ হৈ গ'ল এতিয়া, দেখিছে। গুটিখিনি ধুই দিলোঁ ধুনীয়াকৈ, চাৰ্ফ পানী অকণ দি দিছোঁ, নহ'লে কিবাকিবি পৰি থাকে যে। আৰু এয়া এইখিনি ধুই দিলোঁ, টেমাকেইটাও আৰু মানি প্লেণ্ট কেইজোপাও ধুই দিছোঁ। যিমান যি নহ'লে ভিতৰত থাকিলেও ধূলি পৰি থাকেতো, আৰু এইটো বাল্টিত থওঁ, এইটো দুৱাৰমুখত থওঁ মানে, সেইকাৰণে এইটোত বেছি আছে। এতিয়া এইখিনি কাম হৈ গ'ল যেতিয়া, এতিয়া মাটি পেলাবলৈ যাওঁগৈ, মাটি কাটোঁগৈ এতিয়া। হৈ গ'ল এতিয়া, এয়া চাওক, জেগাই জেগাই থৈ দিলোঁ। এইখন টেবুলত মানে মোৰ এজোপা থাকেই, এজোপা থাকে মোৰ বিচনাখনৰ ওচৰত, মূৰৰ কিটানত, আৰু এইকেইটা থাকে ডাইনিঙত। কিমান ভাল লাগে নহয় জানো,
তেনেকৈ চাফ চিকুণ হৈ থাকিলে। মাটি থোপাই হৈ গ'ল, আমি থোপাই বুলিয়ে কৈছোঁ বাৰু, এনেই আগতে মাটি গোটাই বুলি নহয় জানো। গোটেই পাহাৰটোৰ কাষত মানে মাটিবিলাক থোপ খাই খাই পৰি থাকে, সেইকাৰণে গোটেইখিনি থোপাই লৈছোঁ, লৈ পেলাই এতিয়া পেলাম। বৰ গধুৰ ভিজা হৈ আছে যে তাতে, সেইকাৰণে তেনেকুৱা হৈছে। বহুত সময় লাগিব এইখিনি, আৰু ভিজা মাটি বেছিকৈ দিব নোৱাৰি, কঁকাল বেকা হৈ যাব। 20 চৰিয়ামান হ'ব কিজানি। এইখিনি পেলাই আহি লওঁ দিয়া। কাম বন কৰি মেলি হৈ গ'ল, গা চা ধুলোঁ, ধুই কৰি এতিয়া ভাত খাওঁ। আৰু আজি কাম কৰা ভাগৰো লাগিলে, বতৰটো যিহেতু ধুনীয়া, সেইকাৰণে আপোনালোকৰ পৰা বিদায় ল'লোঁ। ভাত খাই পেলাই শুই যাম মানে আজি, সেইটো কাৰণে এতিয়ালৈ বাই বাই। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।